50,000 চাকৰি হল লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পোৱাও আজি গ্যাৰেণ্টি হৈ গ'ল লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে মোৰ এক্সট্ৰা দিম যাতে সকলো ঘৰতে এটা এটা চাকৰি হ'ব পাৰে যেনেকে আমি পুলিচত দৌৰিছো পুলিচত দৌৰাৰ পিছত দুইজন লৰাই সমান নম্বৰ পালে কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব হয়নে মই ঠিক ভাবিছো নে নাই ঠিক কুলজল ব্লক কংগ্ৰেছৰ সভাপতি ডিম্বেশ্বৰ দাসৰ ল'ৰা আৰু তেওঁৰ ল'ৰা পুলক গোছে বিজেপিত এতিয়া যোগদান কৰিব মই মালা পিন্ধাই দিওঁ ৰহবৰক গোলাম হুছেইন এডভোকেট সব আহিব বিজেপি হয়নে এতিয়া আৰু এবাৰ নাচিম নাচিম না নাই সবে নাচবা লাগিব আজি দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যন প্ৰচাৰ সামৰণি পৰিলে প্ৰথমতে আমাৰ ধাৰণা আছিল যে এই পৰ্যায়ত আমি 3টাত জিকিম 2টাত কষ্ট হ'ব কিন্তু যি ধৰণে প্ৰচাৰ চলিলে মানুহৰ অদ্ভুত সহযোগিতা মোৰ এনেকুৱা লাগিছে যেন এইবাৰো আমি 5টাৰ ভিতৰত 5টাতে জিকিম দেখিবলৈ পোৱা গৈছে যে আগতে বাহিৰৰ পৰা ষ্টাৰ কেম্পেইনাৰ আহিছিলে আৰু এতিয়া আমি অসমৰ পৰা বাহিৰত ষ্টাৰ কেম্পেইনাৰ আহিছে চলি গৈ থাকে আৰু ৰাহুল গান্ধীৰ উপস্থিত যথেষ্ট সমৰ্থকৰ উৎসাহ দেখিবলৈ পোৱা গৈছে চব কেৰালা আমাৰ বাবে খুব এখন টাফ প্ৰদেশ হয় কাৰণ তাতে বিজেপি আজিলৈকে কোনো চিট জিকা নাই কিন্তু লাহে লাহে আমাৰ ভোটৰ পাৰ্চেণ্টেজ 15%লৈকে বৃদ্ধি পাইছে আৰু আমাৰ মানুহবিলাকে কাম কৰি আছে কাৰ্যকৰ্তাসকলে কাম কৰি আছে এটা সময়লৈকে গৈ আমি শক্তিশালী হ'ম দক্ষিণ ভাৰততো কৰ্ণাটক তেলেংগানা পণ্ডিচেৰীত আমিতো আছোৱেই আমাৰ চৰকাৰো আছে সমস্যাটো তামিলনাডু আৰু কেৰালা কিন্তু এই দুইখন ৰাজ্যতে এইবাৰ খুব ভাল বতাহ বলিছে হ'ব চব সংখ্যা লঘু হওক সংখ্যা গুৰু বিজেপিৰ মিটিঙত সকলো আহিছে আৰু মই আশা কৰিছো ভোটো পাম কাৰণ মোদীজীয়ে সকলোৰে কাৰণে কাম কৰে আৰু মোদীজীৰ সমৰ্থনত সকলো ওলাই আহিছে আৰু সেইকাৰণে মই কৈছো এইবাৰ হয়তো অসমত আমি 11, 12, 13 আমি যিকোনো আসন পাব পাৰো ৰাইজৰ যিটো ঢৌ বা ৰাইজৰ যিটো সমৰ্থন Thank you.